নমস্কাৰ, আজি আমি উপস্থিত আছো চৰাইদেউ মহোৎসৱত আজি উপস্থিত আছো। চৰাইদেউ মহোৎসৱৰ মেলা চাব পাৰে। আনন্দ মেলাৰ পৰা গ্ৰন্থমেলা, খাদ্য মেলা সকলো ইয়াত বহিছে। বস্ত্ৰ মেলা সকলো বহিছে আৰু লগতে ইয়াত সাংস্কৃতিক সন্ধ্যা ইয়াত অনুষ্ঠিত কৰা হৈছে। তাত ইতিমধ্যে কেইজনমান কণ্ঠশিল্পীয়ে গীত গাইছে। তাৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছো আৰু এয়া গ্ৰন্থমেলা আৰু খাদ্য মেলা দৃশ্য দেখাম আৰু আনন্দ মেলাৰো দৃশ্য দেখাম। এয়া আমি ভিডিঅ'টো আৰম্ভ কৰো আহক। Hello guys, welcome to my channel. Hey, itu baca deh. बहुत ছোৱালীয়ে খুব ভাল পায় যে আৰু ধৰ্মেশ্বৰ কোঁৱৰে ক'লে মোক ককাইদেউ আপুনি এবাৰ বিশ্ব ঐতিহ্য পোৱাৰ পাছত আমি প্ৰথম পাতিছোঁ চৰাইদেউ মহোৎসৱ। মই ক'লোঁ যাম, আহিলোঁ। মানে মই একচুৱেলি একেবাৰে গাঁৱলীয়া ল'ৰাটো, ইমান মৰম চেনেহ বিচাৰি নোপোৱা, ভালো নাপাওঁ। ৰাতি হ'লে গধূলি হ'লে কোৱাৰ্টাৰ এটা খাই ঘৰত শুই থাকিলে যিটো আনন্দ তাতকৈ নাই আৰু। এতিয়া গাড়ী এখন লৈ গুৱাহাটীৰ পৰা আহিলে বহুত কষ্ট হয়। হ'লেও এইখন মোৰ চৰাইদেউ, মোৰ জন্ম লংপতীয়া গাঁৱত, হয় নহয়? আৰু আমাৰ সন্মুখত বহি আছে দেই, মই তাক খুব ভাল পাওঁ তাক। এইজন SP নেকি আমাৰ এতিয়া, আমাৰ নগাঁৱৰ পোৱালি বানেশ ছাৰ, ইয়াক মই বহুত ভাল পাওঁ দেই। আৰু আজি ইয়ালৈ আহিছে, ইও মোৰ লগত এটা বিহু গুৱাই দিবা আজি আকৌ দেই। ঠিক আছে, সকলোৱে আমাৰ ঐতিহ্যপূৰ্ণ চৰাইদেউখনক আমি বৰ সুন্দৰে জীয়াই ৰাখিব লাগিব। আৰু মই এটা কথাই কওঁ, সকলোতকৈ ডাঙৰ বস্তু হ'ল ভগৱান। আনকি যেতিয়া যিসকল বৈজ্ঞানিকে কৈছিলে যে আমি যিমানেই ৰকেট যলৈ নপঠাওঁ আমি কিন্তু প্ৰথম ভগৱানক মানুহ বুলি কৈছিলোঁ। কোনো বৈজ্ঞানিকে আজিলৈকে অস্বীকাৰ কৰা নাই ভগৱানক। আৰু সেইকাৰণে আমিও আমাৰ যি হৃদয়ৰ ভগৱান, আমি যাক আজিলৈকে পূজা কৰোঁ, সেই কৃষ্ণই হওক, সি শিৱই হওক, সি যীশুখ্ৰীষ্টই হওক, আমাৰ অসম ভাৰতত থকা শিখ জনগোষ্ঠী যিখিনি আমাৰ যিখিনি গুৰু, সকলোকে আজিলৈকে আমাৰ মানিহে চলি আছে। ভগৱানৰ অবিহনে আমি একো কৰিব পৰা নাই দেই। আজি মোৰ ভাল লাগিছে ইয়াত। সকলোৱে জানে আমাৰ 25 বছৰটো খুব বেয়াকৈ গ'ল। আমি কেইবাজনো ভাল শিল্পীক হেৰুৱালোঁ, বিশেষকৈ হেৰুৱালোঁ। আজি জুবিন গাৰ্গৰ ইয়াত হেৰিও পাতিছে। মই জুবিন গাৰ্গক যেতিয়া সি আধুনিক গাই ফুৰে তেতিয়া কৈছিলোঁ তই টোকাই গীত গাব লাগিব, বিহু গাব লাগিব। সেইকাৰণে সকলোৱে হয়তো জানে জুবিনে মোক
গুৰু বুলি মানে এতিয়া জুবিন গাৰ্গক শিকোৱা এটা টোকাৰী গীতেৰে মই অনুষ্ঠানটো আৰম্ভ কৰোঁ দেই। যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি বলিয়া যমুনার ঢৌ দেখি রাধা পারত বহি যমুনার ঢৌ দেখি রাধা পারত বহি বলিয়া
যিদিনাখনে লংপতীয়াৰ পৰা সোণাৰীৰ পৰা ওলাই গৈছিলোঁ, মই এটাই কল্পনা কৰি আছিলোঁ, সেইটো কি টোকাৰী গীত, বিহু গীত মই অসমত শিকাম চবকে, মানে শিকাম নহয়, শুনিব লাগিব চবে। আৰু যেতিয়াই মই এই সোণাৰীৰ পৰা গৈ টোকাৰী গীতটো প্ৰথম উজনি অসমত, নামনি অসমত মই প্ৰথম জনপ্ৰিয় কৰিছিলোঁ। লোকসংগীত নহ'লে আমাৰ কাম নাই।